জেঠ মাহৰ পথাৰত সোণোৱালী আঘোণৰ পৰিৱেশ ঢেকিয়াজুলিৰ ভঙা মন্দিৰৰ পথাৰত এতিয়া দেখা গৈছে সোণোৱালী আঘোণৰ পৰিৱেশ কাৰণ ইয়াত কৃষকসকলে পথাৰত কৰিছে বড়ো ধানৰ খেতি আৰু পথাৰ এতিয়া কতো খালি নাই পথাৰ ভৰি পৰিছে যি ঢেকিয়াজুলিৰ এই ভঙা মন্দিৰ অঞ্চলৰ পথাৰত এতিয়া দেখা গৈছে আঘোণৰ সোণোৱালী পৰিৱেশ আৰু মোৰ কেমেৰা সহযোগীয়ে সেই দৃশ্যাংশ দেখুৱাব এয়া ঢেকিয়াজুলিৰ যি ভঙা মন্দিৰ অঞ্চলৰ পথাৰৰ পৰিৱেশ এনে ধৰণে কৃষকসকলে ইয়াতে বিঘাই বিঘাই মাটিত কৰিছে বড়ো ধানৰ খেতি আৰু এয়া জেঠ মাহৰ পথাৰত সোণোৱালী আঘোণৰ পৰিৱেশ দেখা গৈছে পথাৰ খালি নাই পথাৰ ভৰি পৰিছে এনে ধৰণে কৃষকৰ যি বড়ো ধানৰ খেতি এয়া দেখুৱাইছো ঢেকিয়াজুলিৰ যি ভঙা মন্দিৰ অঞ্চলৰ এনে ধৰণে কৃষকসকলে কৰিছে বড়ো ধানৰ খেতি আৰু এই অঞ্চলটো এটা বানপীড়িত অঞ্চল ব্ৰহ্মপুত্ৰ দাঁতিকাষৰীয়া অঞ্চল আৰু সেইবাবে এই অঞ্চলটোৰ কৃষকসকলে এই সময়টোত বড়ো ধানৰ খেতিক তেওঁলোকে প্ৰাধান্য দিয়ে আৰু ইয়াত যথেষ্ট বড়ো ধান উৎপাদন হয় এই ভঙা মন্দিৰ অঞ্চলটোত আমি দেখুৱাইছো জেঠ মাহৰ পথাৰত এনে ধৰণে সোণোৱালী আঘোণৰ পৰিৱেশ দেখা গৈছে মই কথা পাতিম এগৰাকী কৃষক আছে কি ক'ব নমস্কাৰ মোৰ নাম তেজপ্ৰসাদ গৌতম এই অঞ্চলত প্ৰায় বৰচলাৰ পৰা আৰম্ভ কৰি আমাৰ শীতলমাৰীলৈকে আমাৰ হেৰি বড়ো ধানৰ খেতি কৰা হয় গোটেইখিনি খেতি আমাৰ এই অঞ্চলৰ মানুহে কৰে আৰু ইয়াতে উৎপাদন হয় আৰু এইটো বানপীড়িত অঞ্চল যেহেতু সেইকাৰণে বড়ো ধানৰ প্ৰতি লক্ষ্য ৰাখি মানুহে খেতি বাতি কৰে আৰু ইয়াত বিঘাই প্ৰতি কমেও 25 মোনকৈ হয় আৰু ওপৰত আপোনাৰ 35 মোনলৈকে হয় ধান খেতি উৎপাদন হয় পথাৰ খালি নাই পথাৰ এটাও খালি নাই এতিয়া বড়ো ধানৰ কাৰণে আপুনি চাই আছে ইয়াৰ বৰচলাৰ পৰা আৰম্ভ কৰিলে আপোনাৰ শীতলমাৰীৰ পথাৰলৈকে গোটেইখিনি বড়ো ধানৰ খেতি হৈ আছে গোটেইখিনি হয় কিমান কৃষক কৰে ইয়াত ধৰক না আপোনাৰ 1000-2000 মান কৃষকে খেতি কৰে সবে 2 বিঘা 4 বিঘা 5 বিঘা 10 বিঘালৈকে মানুহে কৰিব পাৰে তাৰ ওপৰত কৰিব নোৱাৰে বড়ো ধানৰ খেতি যেহেতু কষ্টকৰ খেতি ধান ঘৰতে বেপাৰী আহি যায় লৈ যায় বানপীড়িত অঞ্চল এইটো বহুত বানপীড়িত অঞ্চলত ইয়াৰ খালি ধান কমেই হয় এইটো সময়তে বেছি ধান এইটো ধান এই বড়ো ধানে বেছি হয় বেছি কৰে হয় নিশ্চয়কৈ ইয়াত এটা বানপীড়িত এটা অঞ্চল ব্ৰহ্মপুত্ৰ দাঁতিকাষৰীয়া অঞ্চল সেইবাবে এই সময়টোত কৃষকসকলে ইয়াত বড়ো ধানৰ খেতিটোক তেওঁলোকে মুখ্যতঃ গুৰুত্ব দিয়ে আৰু সেইবাবে এনেধৰণে তেওঁলোকে কৰিছে বড়ো ধানৰ খেতি আৰু এতিয়া বড়ো ধান চপোৱাৰ সময় আৰু এনেধৰণে দেখা গৈছে এক সোণোৱালী পৰিৱেশ জেঠ মাহৰ পথাৰত এয়া সোণোৱালী পৰিৱেশ আঘোণৰ যি সোণোৱালী পৰিৱেশ দেখা গৈছে এয়া ঢেকিয়াজুলিৰ ভঙা মন্দিৰ অঞ্চলটোত আৰু ইয়াত কেইবা সহস্ৰাধিক কৃষক আছে শ বিঘা মাটিত এনেধৰণে তেওঁলোকে কৰিছে বড়ো ধানৰ খেতি আৰু মই দেখুৱাইছো এয়া জেঠ মাহৰ পথাৰত আঘোণৰ সোণোৱালী পৰিৱেশ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ